का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। বৰষুণ নিৰ্ভৰশীল কৃষি ব্যৱস্থাৰ কৃষকসকল বিভিন্ন সময়ত বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা দেখা যায়। কেতিয়াবা যদি বানপানী, আন কেতিয়াবা হয়তো খৰাং সদৃশ পৰিস্থিতিয়ে কৃষকসকলক জুৰুলা কৰে। জুন মাহৰ পৰা আগষ্ট মাহলৈ কেইবাটাও পৰ্যায়ত হোৱা বানপানীৰ ফলত কৃষকসকলে পৰিকল্পিতভাৱে কৃষিকাৰ্য সমাপন কৰাত অসুবিধাৰ সন্মুখীন হয়। ৰাজ্যখনৰ 25 লাখ হেক্টৰ মাটিকালি সামৰি কৰা শালি ধান খেতিৰ 5 লাখ হেক্টৰ কৃষিভূমিয়ে বানাক্ৰান্ত অঞ্চল হিচাপে চিহ্নিত। এই 5 লাখ হেক্টৰ কৃষিভূমিৰ কৃষকৰ উপৰিও বহু অঞ্চলত মথাউৰি ভঙাৰ ফলত নতুবা অত্যাধিক বৰষুণৰ ফলত বানপানীৰ সৃষ্টি কৰি কৃষকসকলক জুৰুলা কৰে। বহু সময়ত সময়মতে কঠীয়া ৰুব নোৱাৰাৰ ফলত কঠীয়াসমূহ কঠীয়াতলিতে বুঢ়া হৈ যায়, নতুবা মূল পথাৰত কঠীয়া ৰোৱাৰ পিছত বানপানীয়ে নষ্ট কৰা দেখা যায়। এনেবোৰ অঞ্চলৰ কৃষকসকলে কঠীয়াৰ অভাৱত যাতে মাটি চন পেলাই ৰাখিবলগীয়া নহয়, তাৰ বাবে ৰাজ্যিক কৃষি বিভাগে হাতত লৈছে সমূহীয়া কঠীয়াতলি প্ৰস্তুতকৰণ আঁচনি। দুৰ্যোগ সাহায্য পুঁজি আৰু ৰাজ্যিক অগ্ৰাধিকাৰ আঁচনিৰ অধীনত ৰাজ্যখনৰ বানাক্ৰান্ত বিভিন্ন জিলাত ইতিমধ্যে সমূহীয়া কঠীয়াতলি প্ৰস্তুতকৰণৰ কাম চলি আছে। সম্পূৰ্ণ চৰকাৰী তৎপৰতাত চৰকাৰী পামসমূহত নতুবা যিবোৰ অঞ্চলত চৰকাৰী কৃষিভূমিৰ অভাৱ, তেনেবোৰ অঞ্চলত ব্যক্তিগত কৃষকৰ পথাৰত বানমুক্ত অঞ্চলত সমূহীয়া কঠীয়াতলি প্ৰস্তুতকৰণৰ কাম পূৰ্ণদমে চলি থকা পৰিলক্ষিত হৈছে। বৰপেটা জিলাতো ইতিমধ্যে কেইবাটাও অঞ্চলত সমূহীয়া কঠীয়াতলি প্ৰস্তুতকৰণৰ কাম হাতত লোৱা হয়। বৰপেটা জিলাৰ অন্তৰ্গত 9কৈ গঠিত বজালী জিলাৰ পাঠশালা কৃষি মহকুমাৰ চৌহদত অৱস্থিত চৰকাৰী পামত ইতিমধ্যে সমূহীয়া কঠীয়াতলি প্ৰস্তুতকৰণৰ কাম হাতত লোৱা হয়। এই সম্পৰ্কে মহকুমা কৃষি বিষয়া সুনীল ঠাকুৰীয়াই সমূহীয়া কঠীয়াতলি আৰু আনুষংগিক বিষয়ৰ সম্পৰ্কে এনেদৰে জানিবলৈ দিয়ে। মিষ্টাৰ ঠাকুৰীয়া, এই যে আপোনালোকে সমূহীয়া কঠীয়াতলিৰ ব্যৱস্থাটো কৰিছে, কিহৰ কাৰণে কৰিছে? কি 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 উদ্দেশ্য লৈ কৰিছে? এইটোৰ উদ্দেশ্য হ'ল যে বানপানীৰ পিছত যিখিনি খেতি নষ্ট হ'ব, সেইখিনিত ইয়াৰ পৰা কঠীয়াটো নি ৰিপ্লেচ কৰাৰ কাৰণে এইটো মানে কমিউনিটি নাৰ্চাৰীটো বনোৱা হৈছে। তাৰমানে আপোনালোকে বানপানী হ'ব বুলি ধৰি লৈছে নেকি? বানপানী সাধাৰণতে ইয়াত হয়ে, ফ্লাডপ্ৰ'ন এৰিয়া কিছু মানে এৰিয়াত, সেইকাৰণে এইটো স্কিম লোৱা হৈছে। এই পাঠশালা মহকুমা যিটো আমাৰ কৃষি মহকুমা, এইটোত কিমান বানপানী আক্ৰান্ত অঞ্চল আছে? এপ্ৰক্সিমেটলি 6,000 হেক্টৰ, মানে 6,000 হেক্টৰ মাটিত আপোনালোকে বানপানী সাধাৰণতে হয়। তাৰমানে প্ৰায় এপ্ৰক্সিমেটলি 50,000 বিঘা মাটিত আপোনালোকৰ বানপানী হয় প্ৰতি। গতিকে এই যে 50,000 বিঘা মাটিত বানপানী হয়, তাৰে কিছু সংখ্যক খেতিয়কক যাতে আপোনালোকে সকাহ দিব পাৰে, তাৰ কাৰণে কমিউনিটি নাৰ্চাৰী মানে বস্তুটো কেনেকৈ আপোনালোকে কি জাত লৈছে ইয়াতে? আমাৰ ইয়াত ৰঞ্জিত চাৱান লৈছোঁ, আৰু এইটো হেৰি আছিল বিনাটো আছে, কিন্তু ইয়াত কিন্তু ৰঞ্জিত চাৱান। এই যে ৰঞ্জিত চাৱান জাতটো ল'লে, কিহৰ কাৰণে আপুনি ল'লে? এইটো ফ্লাড টলাৰেঞ্চ, ফ্লাড টলাৰেঞ্চ ভেৰাইটিটো হয়। সেইকাৰণে 7 দিন 8 দিন পানীৰ তলত থাকিলেও তাৰমানে এইটো হৈ যায়। গতিকে আপোনালোকে ইয়াতে কিমান পাঠশালা মহকুমাত কিমানখন কমিউনিটি নাৰ্চাৰী লৈছে? আমাৰ 34 হেক্টৰ, মানে 34 হেক্টৰ মাটিত আমি কৰিছোঁ। হয়, আৰু আমাৰ প্লট বিভিন্ন প্লট আছে। এইটো এটা প্লট, এইটো আমাৰ ৰঞ্জিত চাৱানৰ 2 নম্বৰ প্লট। মানে 34 হেক্টৰ মাটি হ'লে আপোনালোকে মোটামুটি 4,000 মান বিঘা মাটিত আপোনালোকে তাৰ কঠীয়া নি ৰুব পৰা যাব। মানে এতিয়া আপোনালোকে যে কঠীয়া পাৰিছে, এই কঠীয়াবিলাক কেতিয়া সাজু হ'ব ৰুবৰ কাৰণে? ধৰক মানে 40 to
30 to 45 days 30-40 দিনৰ ভিতৰত হৈ যাব। আৰু কি দিব মানে খেতিয়কক আপোনালোকে বিনামূলীয়াকৈ দিব নেকি? এইটো বিনামূলীয়াকৈ দিয়া হ'ব। মানে কেনেকৈ মানে যিবিলাক খেতিয়কৰ বানপানী আক্ৰান্ত হ'ব তাহাঁতক সেইবিলাক মানুহকো দিয়া যাব। কিবা তেওঁলোকে এপ্লাই কৰিব লাগিব। এপ্লাই কৰিলে আমাৰ এটা কমিটি আছে, কমিটিটো যেতিয়া এপ্ৰুভ কৰিব তাৰপিছত তেওঁলোকে কঠীয়াটো পাব। এতিয়া এই যে সমূহীয়া কঠীয়াতলি আপোনালোকে চিন্তা চৰ্চা কৰিছে, সাজু কৰিছে, কি ব্যৱস্থা লৈছে ইয়াতে? প্ৰথমতে আপোনালোকে গোটেই কঠীয়াতলিখনৰ কথা কওকচোন। ইয়াত আমি কঠীয়াতলিটো প্ৰিপাৰেশ্যন কৰিছোঁ। কঠীয়াতলিটো চব খেতিয়কে কৰে, কিন্তু সেই খেতিয়কে কৰা কঠীয়াতলি আৰু সমূহীয়া খেতিয়তলিৰ এই কঠীয়াতলিত ইয়াতে কি ব্যৱস্থা লৈছে? এতিয়া আমি প্ৰথমতে আমি মাটিটোত আমি ইউৰিয়া, ছুপাৰ পটাছ, এজ পাৰ নৰ্মছ আৰু আমি ফুৰাডন আমি এপ্লাই কৰিছোঁ। তাৰপিছত আমি বেড ছিষ্টেমত আমি কঠীয়াটো যিটো ৰেইজ বেড যিটো সেইটো আমি শ্ব' কৰিছোঁ। তাৰপিছত কঠীয়াখিনি ছটিয়াই দিব। তাৰপিছত আমি কঠীয়াটো তাৰপিছত যদি কিবা পোক পৰুৱা লাগে আপোনালোকে আমি কেমিকেল ইউজ কৰিম। তাৰপিছত 30 দিন যেতিয়া হ'ব, বানপানী যদি হয়, কোনোবা খেতিয়কে যদি আহি কয় বা এপ্লিকেশ্যন কৰে দিলে, যদি বানপানী নহয় তেতিয়া কঠীয়াখিনি কি সেই সাধাৰণ খেতিয়কে পাব নাই? কাৰোবাক যদি লাগে যদি পাব আৰু গতিকে প্ৰচিডিউৰটো নিয়ম কৰি দিব, এইটো দিব নহয়। এতিয়া 34 হেক্টৰ মাটিত আপোনালোকে কি লৈছে? কোন স্কিমৰ অধীনত লৈছে এইটো আপোনালোকে? এইটো আণ্ডাৰ DM মানে ডিজাষ্টাৰ মেনেজমেণ্ট আৰু RKVR আছে এনেকৈ। ৰাজ্যিক কৃষি বিভাগে বানাক্ৰান্ত অঞ্চলৰ কৃষকসকলৰ সহায়ত হোৱাকৈ আন কৃষি বিশ্ববিদ্যালয় তথা আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা কেন্দ্ৰ চমুকৈ IRRIৰ সহযোগত জনপ্ৰিয় কৰি তুলিছে কেইবাটাও বানপানী সহনশীল জাত। ৰঞ্জিত চাবুৱান, বাহাদুৰ চাবুৱান, বিনা 11 আদিবোৰ ধানৰ জাত এতিয়া ৰাজ্যখনৰ কৃষকৰ বাবে তেনেই চিনাকি। এই জাতবোৰৰ অন্যতম বৈশিষ্ট্য হ'ল এনেবোৰ ধানৰ কঠীয়া মূল পথাৰত ৰোপণ কৰাৰ পিছত 10 পৰা 15 দিন পৰ্যন্ত পানীৰ তলত থাকিলেও নমৰে, অৰ্থাৎ ইহঁতৰ গাত আছে বানপানী সহনশীল ক্ষমতা। কিবা কাৰণত বানপানী নহ'লেও উৎপাদনৰ ক্ষেত্ৰত কোনো ধৰণৰ হিনদেৰি নোহোৱা এনেবোৰ জাতৰ ধানৰ হেক্টৰে প্ৰতি উৎপাদন ক্ষমতা 4.5 পৰা 5.0 মেট্ৰিক টন। STV অৰ্থাৎ ষ্ট্ৰেছ টলাৰেণ্ট ভেৰাইটি নামে জনাজাত এই জাতসমূহৰ কঠীয়াতলি প্ৰস্তুতিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছে সমূহীয়া কঠীয়াতলিসমূহত। ট্ৰেক্টৰেৰে হাল বাই মাটি চহ কৰা, কঠীয়াতলি প্ৰস্তুত কৰা, সাৰ প্ৰয়োগ, কঠীয়া সিঁচা, কঠীয়াতলি ৰক্ষণাবেক্ষণৰ অন্তত এমাহ পিছত কঠীয়াতলিসমূহ ৰুবৰ বাবে সাজু হৈ উঠিলে প্ৰতিগৰাকী বানপানী আক্ৰান্ত কৃষকৰ আৱশ্যক অনুযায়ী 2.5 বিঘা মাটিৰ বাবে কঠীয়া যোগানৰ লক্ষ্য স্থিৰ কৰি লোৱা হয়। 1 জুলাই তাৰিখে বজালীৰ পাঠশালা মহকুমা কৃষি কাৰ্যালয়ৰ চৌহদত সমূহীয়া কঠীয়াতলিৰ প্ৰস্তুতিৰ শুভ উদ্বোধনী অনুষ্ঠানত জিলা কৃষি বিষয়া অৰুণ হাজৰিকাই এই আঁচনিখনৰ লক্ষ্য, উদ্দেশ্য আৰু ইয়াত ব্যৱহাৰ কৰা বিভিন্ন জাত সম্পৰ্কে এনেদৰে কয়। হাজৰিকা ডাঙৰীয়া, বৰপেটা জিলাৰ সামগ্ৰিক যিটো কৃষি ব্যৱস্থা এইটো কেনেকুৱা আৰু বানাক্ৰান্ত অঞ্চলৰ সম্পৰ্কে, বানপানী আক্ৰান্ত অঞ্চল সম্পৰ্কে অকণমান আমাক আভাস দিয়কচোন। চাওক, ইয়াতে আমাৰ সাধাৰণতে ফ্লাড প্ৰোন এৰিয়া বুলি ক'লে আমি ইয়াত বৰপেটা আনডিভাইডেড বৰপেটা ডিষ্ট্ৰিক্ট যিটো আছে তাতে প্ৰায় 10,000 হেক্টৰ্ছ আমাৰ ক্ৰনিকেলি ফ্লাড এফেক্টেড এৰিয়া আছে। এই বস্তুটো জোৰাতাপুলি মাৰিবৰ কাৰণে অসম চৰকাৰে চিন্তা কৰিছে যে যিখিনি বানাক্ৰান্ত কৃষকৰ কঠীয়া নষ্ট হ'ব তেওঁলোকক কঠীয়া বিনামূলীয়াকৈ যোগান ধৰিবৰ কাৰণে কমিউনিটি নাৰ্চাৰী প্ৰগ্ৰেম বুলি এটা আঁচনি আছে আমাৰ। সেইটো আণ্ডাৰত আমাৰ দুটা স্কিমত এইটো চলি আছে। এটা হৈছে ডিজাষ্টাৰ মেনেজমেণ্ট SOPD বুলি কোৱা হৈছে আৰু এটা হৈছে RKVY। অবিভক্ত বৰপেটা জিলাৰ কাৰণে আমি টোটেল 130 হেক্টৰ মাটি আমাক ইতিমধ্যে অনুমোদন দিছে আৰু তাৰ কাৰণে আমাক প্ৰায় 650 কুইণ্টেল আমাৰ 3টা জাতৰ ধান আমাক দিছে এইটো কঠীয়া ৰোপণ কৰিবৰ কাৰণে। তাতে ৰঞ্জিত চাবুৱান দিছে, বাহাদুৰ চাবুৱান আৰু বিনা ধান 11। যোৱাকালি আমি সৰভোগৰ যিটো চিড ফাৰ্ম আছে তাতে প্ৰায় 10 হেক্টৰ মাটি আমি তাতে বীজ ৰোপণ কৰিলোঁ। মাননীয় আমাৰ MLA মহোদয় আছিলে, চাৰ্কুল অফিচাৰো আছিলে। আজি আমি ইয়াতে পাঠশালা চিড ফাৰ্মত আমি 7 হেক্টৰ মাটি আমি আনুষ্ঠানিকভাৱে বীজ ৰোপণ কৰি কঠীয়াৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি চিন্তা চৰ্চা চলাইছোঁ। এতিয়া আপোনালোকে 3টা জাত নিৰ্বাচন কৰি লৈছে, বিনা 11, ৰঞ্জিত চাবুৱান, বাহাদুৰ চাবুৱান।
এই যে চাবুৱান জাতবিলাকৰ কিবা নিজা বৈশিষ্ট্য আছে নাই সেইটোৱে চাবুৱান বৈশিষ্ট্য এইটো চাব শব্দটো SUB মানে ছাবমাৰ্জেন্স একচুৱেলি তাৰমানে এই কঠীয়াটো 8 পৰা 10 দিন বা 8 দিন 9 দিনমান যদি পানী তলতো থাকে তেতিয়াহ'লে কঠীয়াটো নষ্ট নহয় সেইটো কাৰণে এই জাতকেইটা অসম চৰকাৰেও ব্যৱস্থা কৰিছে আৰু আমিও এই জাতকেইটাই বিচাৰিছিলোঁ যে ৰঞ্জিত চাবুৱান বাহাদুৰ চাবুৱান আৰু বিনাধান 11 আমাক দিয়ক না এতিয়া যদি বানপানী নাহে তেতিয়া কিবা অন্যায় কৰিব নেকি নে বিনা অন্যায় একো নকৰে এইটো কঠীয়া যদি তেতিয়া বানপানী আহে তেতিয়া অনিষ্ট নকৰে অনিষ্ট বানপানী নাহিলে normal। একো নহয় এটা নৰ্মেল হৈ থাকিব একো নাই তেতিয়ালে মানে এতিয়া আপোনালোকে যে কঠীয়া তৈয়াৰ কৰিলে হয় এই কঠীয়াখিনি দিবৰ কাৰণে কোনে পাব তাৰমানে বানাক্ৰান্ত হ'ব লাগিব বানাক্ৰান্ত হ'ব লাগিব ইয়াৰ কাৰণে ইতিমধ্যে চাৰ্কুল লেভেলত এখন কমিটি বনাই দিয়া হৈছে তাতে চাৰ্কুল অফিচাৰ থাকিব চেয়াৰমেন থাকিব আৰু লগত আমাৰ এডিঅ' থাকিব PRI মেম্বাৰ থাকিব তেওঁলোকে নিৰ্দিষ্ট কৰি দিয়া খেতিয়কসকলক যিখিনি খেতিয়কৰ বানাক্ৰান্ত খেতিয়ক যাৰ কঠীয়া সঁচাকৈ নষ্ট হৈছে আৰু যিটো নৰ্মছ মতে 75 বাণ্ডুল 18 ইঞ্চি গাঁথৰ যিটো 75 বাণ্ডুলছ পাৰ 2.5 বিঘা এজনে 2.5 বিঘা এইটো যিটো নৰ্মছ আছে 2.5 বিঘা মাটি মেক্সিমাম 75 বাণ্ডুল কঠীয়া তেওঁলোকক যোগান ধৰি এইটো বিনামূলীয়া কঠীয়া হ'ব আৰু তেওঁলোকে খালি ট্ৰেন্সপৰ্টেশ্যনটো তেওঁলোকে হ'ব ধৰক আমাৰ ইয়াতে যদি পাঠশালাত নহয় যদি আমাৰ মন্দিয়া অঞ্চলত বা কলগেছিয়া অঞ্চলত যদি কৃষকক ইয়াৰ পৰা কঠীয়া নিবলগীয়া হয় তেতিয়াহ'লে কঠীয়া ইয়াৰ পৰা আমি যোগান ধৰিম খালি তেওঁলোকে ইয়াৰ পৰা কঠীয়াটো নিয়াৰ ব্যৱস্থা নিজে কৰিব লাগিব ইয়াৰ পৰা কঠীয়াটো উঠাই লৈ যাব লাগিব আৰু এই যে 2.5 বিঘাৰ কথাটো ক'লে হয় এজন মানুহক 2.5 বিঘা মাটিৰ কাৰণে সুবিধাটো দিয়া মেক্সিমাম এতিয়া ধৰি লোৱা হ'ল বানপানী আপোনালোকৰ সেই সময়ত নাহিলে হয় আপোনালোকে কৈছে যে 30-40 দিনৰ ভিতৰত কঠীয়াটো ৰুব লাগে হয় বানপানী নাহিলে কি কৰিব কঠীয়াটো নষ্ট হৈ যাব নেকি কঠীয়াটো নষ্ট নহয় তেতিয়াওতো আমি কঠীয়া বিচৰা মানুহ বহুত থাকিব আমাৰ কঠীয়া বিচৰা মানুহ বহুত থাকিব যোনে কঠীয়া বিচাৰে তেওঁ বানাক্ৰান্ত হওকেই নহওক তেতিয়াহ'লে আমি কোনো সেইটো ধৰণৰ সেইটো কেটাগৰীলৈ আমি নাযাওঁ যোনে কঠীয়া বিচাৰিব তেওঁলোকক কঠীয়াটো যোগান ধৰা হ'ব প্ৰতি বছৰে বাৰিষা কালত হোৱা বানপানীৰ বাবে কৃষি বিভাগে হাতত লোৱা সমূহীয়া কঠীয়াতলি প্ৰস্তুতকৰণৰ আঁচনিখনেই যথেষ্ট নহয় প্ৰাকৃতিক দুৰ্যোগত হোৱা ক্ষয় ক্ষতিৰ পৰা সকাহ পাব পৰাকৈ কেন্দ্ৰীয় কৃষি মন্ত্ৰালয়ে ৰাজ্যিক কৃষি বিভাগৰ সহযোগত ৰূপায়ণ কৰা আন এখন অভিলাষী আঁচনি হৈছে প্ৰধানমন্ত্ৰীৰ ফচল বীমা যোজনা অৰ্থাৎ শস্য বীমাকৰণ আঁচনি 2016 বৰ্ষৰ ফেব্ৰুৱাৰী মাহত শুভাৰম্ভ কৰা শস্য বীমাকৰণ আঁচনিয়ে ইতিমধ্যে দেশৰ 5 কোটিতকৈও অধিক কৃষকক সামৰি লৈছে অসমতো 2016-17 বৰ্ষৰ পৰা প্ৰধানমন্ত্ৰীৰ ফচল বীমাকৰণ আঁচনিখন ৰূপায়িত হৈ আহিছে এই বছৰো এই বীমাকৰণ আঁচনিখন সম্পৰ্কে কৃষকসকলৰ মাজত সজাগতা বৃদ্ধিৰ বাবে জুলাই মাহৰ 1 তাৰিখৰ পৰা 7 জুলাইলৈ পালন কৰি অহা হৈছে শস্য বীমাকৰণ সপ্তাহ কৃষকসকলক আঁচনিখনৰ সুবিধা গ্ৰহণ কৰিবলৈ উদগনি যোগোৱাটোৱেই হৈছে এই শস্য বীমাকৰণ সপ্তাহ পালনৰ মুখ্য উদ্দেশ্য 10 লাখ কৃষকক এই বীমাকৰণ আঁচনিৰ বাবে পঞ্জীয়নকৰণৰ লক্ষ্য স্থিৰ কৰি লোৱা অংশ হিচাপে বৰপেটা জিলাতো আৰম্ভ কৰা হৈছে এই পদক্ষেপ শস্য বীমাকৰণৰ জৰিয়তে কৃষকসকলে প্ৰাকৃতিক দুৰ্যোগৰ পৰা হ'ব পৰা ক্ষয় ক্ষতি পাব পৰা সকাহ সম্পৰ্কে জিলা কৃষি বিষয়া অৰুণ হাজৰিকাই এনেদৰে কয় এটা আছে যে ফচল বীমা যোজনা হয় মানে এই কৃষি যিটো আমাৰ বীমাকৰণ বীমাকৰণটোৰ ওপৰত আপোনালোকে কিবা গুৰুত্ব চাওক এইটো প্ৰাইম মিনিষ্টাৰ ফচল বীমা যোজনা যিটো হৈছে এইটো ইতিমধ্যে আপুনি গম পাইছে যে আজিৰ পৰা 7 দিনীয়াকৈ এইটো বীমা সপ্তাহ ইতিমধ্যে ঘোষণা কৰিছে তাৰ কাৰণে আমাৰ বৰপেটা জিলাত সৰভোগ যিটো চাৰ্কুল আছে সৰভোগ চাৰ্কুলটো নিৰ্দিষ্ট কৰি দিয়া হৈছে আজিৰ পৰা আৰম্ভ হৈছে আজি মাদুলিজাৰ বুলি এটা জিপিত ইতিমধ্যে মই অলপ আগতে খবৰ পোৱা মতে তাতে মিটিং শেষ হৈছে তাতে এৱাৰনেছ কেম্প কৰা হৈছে তাতে অল ষ্টেক হোল্ডাৰ যিখিনি ধৰক LDM পৰা আৰম্ভ কৰি কমন ছাৰ্ভিচ চেণ্টাৰ প্লাছ FPC যদি থাকে FPC মেম্বাৰ আৰু আমাৰ খেতিয়ক তেওঁলোকক লৈ পেলাই ইতিমধ্যে আজিৰ পৰা এইটো আৰম্ভ কৰা হৈছে অহা 7 তাৰিখলৈকে আমাৰ এই এৱাৰনেছ প্ৰগ্ৰেমটো চলিব আমি এই এৱাৰনেছ প্ৰগ্ৰেমত বৰনগৰ জিপি আমি প্ৰায় বৰনগৰ ৰেভিনিউ চাৰ্কুলৰ 10টা জিপি আমি কভাৰ কৰিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে জানে যে বৰপেটাত 2021ত যিটো খাৰিফ ছিজন আছিলে খাৰিফ ছিজনত কৃষি মানে বীমাকৰণৰ যিটো লক্ষ্য আছিলে 23,000 খেতিয়ক কিন্তু সৌভাগ্য বিষয়ে আমাৰ ইয়াতে প্ৰায় 54,000তকৈ অধিক কৃষকে এই বীমা কৰিছিলে মানে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে কিন্তু তেওঁলোকে এতিয়ালৈকে তাৰ পইচা পোৱা নাই পইচা নোপোৱাটো এটা কথা আছে তাতে আমি ইতিমধ্যে 3টা ৰেভিনিউ চাৰ্কুলে পাব বুলি আমি প্ৰায় 11,233 জন মানুহে পাব সেইটো হয় প্ৰিভেণ্টিভ ছুইং বুলি কোৱা হয় ইঞ্চুৰেঞ্চৰ ভাষাত
তেওঁলোকে 25%কে তেওঁলোকে পাব পইচা, কোনো ক্লেইম কৰিব নালাগে তেওঁলোকে। আৰু কলগেছিয়া ৰেভিনিউ চাৰ্কুল যিটো আছে সেইটো ইল বেছ বুলি কোৱা হৈছে। ইল বেছত তেওঁলোকেও ক্লেইম কৰিব নালাগে, তেওঁলোকে একদম মিনিমাম পাব, হ'লেও 1% মানকৈ তেওঁলোকে এইটো পাব। আৰু অসম চৰকাৰৰ যিটো একচুৱেলি যিটো শ্বেয়াৰ অসম চৰকাৰে দিব লাগে সেই শ্বেয়াৰটো দিয়া নাই কাৰণে এতিয়ালৈকে আমাৰ প্ৰায় 20,000 মানুহ এতিয়ালৈকে হেৰি হোৱা নাই, উপকৃত হ'ব পৰা নাই। মানে আপুনি কৈছে যে বৰপেটা জিলাত শস্য বীমাকৰণ আঁচনিখনৰ এৱাৰনেছটো হৈ আছে আৰু ইতিমধ্যে মানুহবিলাকে ৰেজিষ্ট্ৰেশ্যন কৰি আছে। সমূহীয়া কঠীয়াতলি প্ৰস্তুতকৰণ, শস্য বীমাকৰণ আঁচনিৰ সুবিধা গ্ৰহণৰ উপৰিও বানাক্ৰান্ত অঞ্চলৰ কৃষকসকলৰ বাবে আটাইতকৈ আৱশ্যকীয় বিষয় হৈছে ৰবি শস্যৰ বতৰত বিভিন্ন ধৰণৰ শস্য উৎপাদনী ব্যৱস্থা হাতত লোৱা। বৰপেটা জিলাখনৰ ৰবি শস্যৰ বতৰত উৎপাদিত শাক-পাচলি, আলু, সৰিয়হ আদি শস্যৰ বাবে আছে বিশেষ সুনাম। বৰপেটাত উৎপাদিত পাচলিয়ে ইতিমধ্যে ৰাজ্যখনৰ বাহিৰৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। বানাক্ৰান্ত অঞ্চলত হাতত ল'বলগীয়া ৰবি শস্যৰ খেতি আৰু বজাৰ ব্যৱস্থা সম্পৰ্কে জিলা কৃষি বিষয়া অৰুণ হাজৰিকাই এনেদৰে কয়। হাজৰিকা ডাঙৰীয়া, বৰপেটা জিলা বুলি ক'লে আমাৰ আচলতে এখন বজাৰৰ কথা মনত আহে, পাচলিৰ কথা মনত আহে। গতিকে এই বজাৰৰ সমস্যাটো কিবা আছে নেকি ভাবে নেকি খেতিয়কৰ? চাওক, এইটো লৈ পেলাই এটা সাংঘাতিক এটা হেৰি হৈছিলে যে বৰপেটাত ক'ৰবাত চব্জি কিবা গেলি পচি গৈছে নেকি। আমি বহুত ধৰণৰ আমি নিজে গ'লোঁ, বজাৰবিলাক চালোঁ, কিন্তু বৰপেটা জিলাত কৃষকে যিটো দামত বস্তু দাম পাব লাগে আমি দেখিছোঁ সেইটো দামেই পাই আছে। তাৰ উপৰি মই এই চেগতে মই এটা কথা ক'বই লাগিব যে আমি কৃষি বিভাগৰ তৎপৰতাত আৰু জিলা প্ৰশাসনৰ সহযোগত আমি ইয়াৰ পৰা প্ৰথমবাৰৰ কাৰণে আমি প্ৰায় 43 মেট্ৰিক টন 43 মেট্ৰিক টন ৰঙালাও আমি ৱেষ্ট বেংগললৈ পঠাইছিলোঁ। সেইটোত আমাৰ এপাৰ্টে আমাক সহায় কৰিছিলে আৰু আমি ৱেষ্ট বেংগললৈ পঠাইছিলোঁ। প্ৰথম যিটো কনচাইনমেণ্ট আছিলে সেইটো 21 মেট্ৰিক টন আছিলে, সেইটোত খেতিয়কে 650 টকাকৈ পাইছিলে। আৰু পিছৰ কনচাইনমেণ্টটো আছিলে আমাৰ 22 মেট্ৰিক টন, সেইটোত খেতিয়কে 8 টকাকৈ পাইছিলে, যিটো নেকি খেতিয়কে বহুত ভাল দাম পাইছে বুলি। কাৰণ এতিয়া আমাৰ বজাৰবিলাকত তেওঁলোকে 4 টকা মেক্সিমাম পাই আছে পাৰ কেজি ৰঙালাও, কিন্তু যেতিয়া তেওঁলোকে 650 টকা বা 8 টকা পাই আছে তেতিয়াহ'লে তেওঁলোক বহুত সুখী। আৰু মই এতিয়াও চিন্তা কৰি আছোঁ আলুপতি চৰৰ পৰা আৰু এটা কনচাইনমেণ্ট নিবৰ কাৰণে মই চিন্তা চৰ্চা কৰি আছোঁ যে, কিন্তু আলুপতি চৰৰ পৰা নিবৰ কাৰণে মই এটা অসুবিধা পাই আছোঁ কি এপাৰ্টৰ লগতো আলোচনা কৰিছোঁ। কাৰণ আপোনালোকে জানে আলুপতি চৰবিলাকত বহুতকেইটা নদী সুঁতি পাৰ হ'ব লাগে য'ত খেতিটো হয়। সেই সুঁতিটো পাৰ হওঁতে তেওঁলোকৰ কেৰিং কষ্টটো বহুত বাঢ়ি যায়, তাৰ পৰা আকৌ ঘোঁৰা গাড়ীত আনিব লগা হয়। আনোতে তেওঁলোকে 9 টকাৰ পৰা 10 টকা আমাক বিচাৰি আছে। আমি তেওঁলোকৰ লগত নেগচিয়েট কৰি আছোঁ এতিয়া, যদি হৈ যায় তেতিয়াহ'লে আনাদাৰ আৰু 40 মেট্ৰিক টন মান ৰঙালাও আমি বাহিৰলৈ পঠাব পাৰিম। অকল ৰঙালাওৱে নহয়, ৰঙালাওৰ উপৰিও আৰু অন্যান্য ৰঙালাও বাহিৰে আমি তৰমুজ পঠিয়ালোঁ, নেমু পঠিয়াইছোঁ, তৰমুজ, নেমু, আৰু আমি উৰিষ্যালৈ আমি মন্দিৰ অঞ্চলৰ পৰা আলুও পঠিয়াইছিলোঁ এইখিনি সময়ত। আৰু তেওঁলোকক আমি সহায় কৰি দিছিলোঁ, তেওঁলোকক পাছ ৰাস্তাত যাতে কোনো ধৰণৰ, যিহেতু ক'ভিড প্ৰট'কল মানিব লগা হয়, ৰাস্তাত যাতে কোনো অসুবিধা নহয় সেইকাৰণে আমি জিলা প্ৰশাসনৰ সহযোগত তেওঁলোকক পাছৰ ব্যৱস্থা কৰি দিছিলোঁ। আপোনাক খুব চমুকৈ সুধিছোঁ, কৃষকসকলক কেনেকৈ আপুনি আগবাঢ়ি যাব কৈছে, মানে সংগঠিত ৰূপত FPO বা তেনেকুৱা? নাই, এতিয়া পৰামৰ্শ এটাই আছে যে মই এতিয়া FPO আৰু FPC কনচেপ্টে ল'ব লাগিব। ইণ্ডিভিজুৱেলি খেতিয়ক এতিয়া খেতি কৰি লাভ নাই। আপোনালোকক মই কৈছোঁৱে যে চুলীয়াকটা অঞ্চলত যিটো এটা বিপ্লৱ হৈছে, সৰভোগৰ চুলীয়াকটা অঞ্চলত যিটো বিপ্লৱ হৈ আছে সেই বিপ্লৱটো আমি সকলোৱে ফ'ল' কৰা উচিত। যে তাৰ পৰা আমি 4 মেট্ৰিক টনকৈ আপোনাৰ নেমু টেঙা, 4 মেট্ৰিক টন নেমু টেঙা প্ৰতি সপ্তাহত, বহুত ডাঙৰ কথা এটা। মালভোগ কল 9 পৰা 10 মেট্ৰিক টন প্ৰতি সপ্তাহত এতিয়া বাহিৰলৈ যোৱাৰ ব্যৱস্থা কৰা হৈছে। সেইকাৰণে FPC তাত কনচেপ্টটো আছে কাৰণে তাত 500জন মেম্বাৰ আছে, তেওঁলোকে গোটেইখিনি কৰি আছে। আৰু আমি বিভাগীয় ফালৰ পৰা যি সহায় তেওঁলোকক কৰিব পাৰোঁ আমি গোটেই সহায়খিনি কৰি আছোঁ। সেইকাৰণে খেতিয়কসকলক কওঁ আপোনালোকে FPC এইটো মুডত আহক, মানে সংগঠিত ৰূপত আহক, আমাৰ ফালৰ পৰা যি সহায় কৰিব লাগে আমি কৰিম, আপোনালোক খালি আগবাঢ়ি আহক। ধাৰণশীল কৃষি ব্যৱস্থা এটা গঢ়ি তোলাৰ স্বাৰ্থতে ৰাজ্যিক কৃষি বিভাগে সুষম হাৰত ৰাসায়নিক কীটনাশক দৰৱ, সাৰ আদি ব্যৱহাৰৰ ওপৰত গুৰুত্ব দি আহিছে। বৰপেটা জিলাত কৃষি বিভাগে সুষম হাৰত ৰাসায়নিক দ্ৰব্য ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিয়াৰ উপৰিও কৃষকসকলক কৃষি বীমাকৰণৰ লগত জড়িত হ'বলৈ আহ্বান জনাই বৰপেটাৰ মহকুমাৰ কৃষি বিষয়া পৰীক্ষিত বায়নে এনেদৰে কয়। আচলতে এই বস্তুটোৰ সম্পৰ্কে তাৰমানে আমি সজাগতা বিভিন্ন ধৰণত কৰি আছোঁ জিলা কৃষি বিভাগৰ তৰফৰ পৰা। আৰু মই ব্যক্তিগতভাৱেও আমি অফিচিয়েলি মই প্ৰতিজন ফাৰ্মাৰ্চকে এটা বস্তুৱে কওঁ, ফাৰ্মাৰ্চ মানে মেইনলি মই ফাৰ্মাৰ্চ গ্ৰুপ যিবিলাক, সি FPO হওক বা FMC হওক
বা কোনোবা NGOই হওক, আমি তেওঁলোকক মই বাৰে বাৰে ৰিকুৱেষ্ট কৰি আছোঁ যে আপোনালোকে যিহেতু আমাৰ মাটিটোৱে মেইন সম্পদ আৰু আমাৰ যিহেতু জনসংখ্যা বাঢ়ি গৈ আছে আৰু এই মুহূৰ্তত মাটিৰ সংখ্যা কমি আছে, গতিকে আমি আমাৰ মাটিটোক যদি সবল কৰি ৰাখিব নোৱাৰোঁ, মাটিৰ যদি স্বাস্থ্য ভালধৰণে ৰাখিব নোৱাৰোঁ, তেতিয়াহ'লে কি হ'ব, অদূৰ ভৱিষ্যতে আমাৰ নেক্সট জেনেৰেশ্যনে আমাক খেতি কৰি আমাক খুৱাব নোৱাৰিব। আৰু সেইকাৰণে মই প্ৰতিজন ব্যক্তিক, প্ৰতিজন খেতিয়কক, আনকি সমাজ ব্যৱস্থাত যিখিনি সামাজিকভাৱে যিবিলাক মানুহ লগ লাগি থাকে, তেওঁলোকলৈও মোৰ এটা সদায় অনুৰোধ মই তেওঁলোকক জনাওঁ যে আপোনালোকে কৃষি পথাৰত সাৰৰ মানে ৰাসায়নিক সাৰ আৰু ৰাসায়নিক ঔষধ সম্পূৰ্ণভাৱে বন্ধ কৰাৰ কাৰণে আগবাঢ়ি যাওক। কিন্তু সেই বস্তুটো যদি একেদিনাই বন্ধ কৰিব যায়, তেতিয়াহ'লে আমাৰ প্ৰডাকশ্যনত ডেফিনেটলি বহুত ক্ষতি হ'ব। সেইকাৰণে তেওঁলোকক কৈ আছোঁ যে আপোনালোকে অৰ্গেনিক ফাৰ্মিঙত যাওক। অৰ্গেনিক ফাৰ্মিঙৰ লগতে আমাৰ যিবিলাক বায়' পেষ্টিচাইড আছে, ধৰক আজিকালি এভেইলেবল নিম পেষ্টিচাইড কিবা যথেষ্ট আছে, সেইখিনিত আগবাঢ়ি যাওক। আকৌ যেতিয়া ধৰক আমি ফাৰ্টিলাইজাৰৰ ক্ষেত্ৰত যাওঁ, তেতিয়াহ'লে ভাৰ্মি কম্প'ষ্ট বা নৰ্মেল যিটো আমাৰ জৈৱিক সাৰ সেইবিলাক বা ধৰক পুনি ব্যৱহাৰ কৰক, বা তেওঁলোকে যদি তেনেকুৱা ধৰণে আগবাঢ়ি যায়। আৰু সেই ক্ষেত্ৰত কিন্তু আমাৰ কৃষি সঞ্চালকৰ তৰফৰ পৰা আমাৰ হাতত যিটো ধৰক কিছুমান আঁচনি আছে, যে পৰম্পৰাগত কৃষি যিটো অভিযান, এই PKVI আঁচনিৰ জৰিয়তে আমি বিভিন্ন জেগাত আমি আমাৰ কিছুমান সৰু মানে ভাৰ্মি কম্পষ্টৰ টেংক বনাইছোঁ। আমাৰ কৃষকসকলে তাৰ পৰা যথেষ্ট উপকৃত হৈছে। আৰু সেইকাৰণে মই বাকী কৃষকসকলকো সেইটোৱে অনুৰোধ জনাওঁ যে যিহেতু ৰাসায়নিক সাৰৰ অত্যাধিক কি হৈছে দামো, এটা কথা বজাৰত ওলাই থাকে, এতিয়া গোটেই অসম জুৰি চৰ্চা হৈ আছে যে ৰাসায়নিক সাৰ অত্যাধিক দামত বিক্ৰী হৈ আছে। কিন্তু সেই কথাটোতো আমি চাইছোঁ, আমি বিভিন্ন সময়ত বিভিন্ন ৰিটেইলাৰ বা হ'লচেলাৰৰ ক্ষেত্ৰত আমি যেতিয়া এইবিলাক চেক কৰি আছোঁ আমাৰ সঞ্চালক মহোদয়ৰ নিৰ্দেশক্ৰমে, এতিয়া আমি চাই আছোঁ, আমি প্ৰতিজন ৰিটেইলাৰকে কৈ আছোঁ যে আপোনালোকে পিয়ছ মেচিন ছাড়া সাৰ বিক্ৰী নকৰিব। আৰু যদি তেনেকুৱাকৈ এটা ষ্ট্ৰিক্ট যদি আমি হৈ যাওঁ, আমাৰ জিলাৰ বিশেষ কৰি আমাৰ জিলা প্ৰশাসনে আমাক যথেষ্ট সহায় কৰি আছে। DC ছাৰৰ নেতৃত্বত আমি এইবিলাক কামত সহায় আগবাঢ়ি আছোঁ। আৰু ইয়াৰ জৰিয়তে আমি লাহে লাহে মানুহখিনিক অৰ্গেনিক ফাৰ্মিঙত নিয়াৰ কাৰণে আমি সফল হ'ম। किसान भाइयों गांठ बांध लो, बात बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत को जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में जारी। কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।